Hello friends, welcome to my channel Krupta. আজি ভিডিঅ'ত অসম বুৰঞ্জী কেইটামান গুৰুত্বপূৰ্ণ অবজেক্টিভ কুৱেশ্যন আপোনালোকৰ লগত আলোচনা কৰিম যিবোৰ সাধাৰণতে জব এক্সাম বিলাকত আহি থকা দেখা যায়। চুতীয়াসকল কোন গোষ্ঠীৰ লোক? উত্তৰ তিব্বত বাৰ্মিজ গোষ্ঠীৰ লোক। নেক্সট, কোনজন ৰজাই কামৰূপত শালস্তম্ভ বংশৰ শাসন প্ৰতিষ্ঠা কৰিছিল? উত্তৰ মেলেসকলৰ ৰজা শালস্তম্ভ। নেক্সট, শালস্তম্ভৰ মৃত্যুৰ পিছত কোনজন ৰজাই শাসন চলাইছিল? উত্তৰ শ্ৰী হৰ্ষদেৱে। নেক্সট, শালস্তম্ভসকল কাৰ বংশধৰ আছিল? উত্তৰ নৰকৰ। নেক্সট, বাৰভূঞাসকলৰ 12 শব্দটোৰ অৰ্থ কি? উত্তৰ সন্মানসূচক শব্দ। নেক্সট, ভূঞা শব্দৰ অৰ্থ কি? উত্তৰ মাটিৰ মালিক। নেক্সট, কোনে কামৰূপত পাল বংশ শাসন প্ৰতিষ্ঠা কৰিছিল? উত্তৰ ব্ৰহ্মপালে। নেক্সট, কিমান চনত কামৰূপত পাল বংশৰ শাসন অন্ত পৰিছিল? উত্তৰ 1238 চনত। নেক্সট, শালস্তম্ভ বংশৰ অন্তিমজন ৰজাৰ নাম কি আছিল? উত্তৰ ত্যাগসিংহ। নেক্সট, কোনে কোচ ৰাজ্য প্ৰতিষ্ঠা কৰিছিল? উত্তৰ কোচবংশীয় ৰজা বিশ্বসিংহ। নেক্সট, নৰনাৰায়ণৰ আচল নাম কি আছিল? উত্তৰ মল্লদেৱ। নেক্সট, বীৰ চিলাৰায়ৰ প্ৰকৃত নাম কি আছিল? উত্তৰ শুক্লধ্বজ। কিমান চনত নৰনাৰায়ণে আহোম ৰাজ্য আক্ৰমণ কৰিছিল? উত্তৰ 1543 চনত। বিশ্বসিংহই কিমান বছৰ ৰাজত্ব কৰিছিল? উত্তৰ 25 বছৰ। কিমান চনত কোচ ৰজা নৰনাৰায়ণৰ মৃত্যু হৈছিল? উত্তৰ 1587 চনত। নেক্সট, নৰনাৰায়ণৰ মৃত্যুৰ পিছত কোচ ৰাজ্য দুভাগত বিভক্ত হৈছিল। এই ভাগ দুটা কি কি? উত্তৰ কোচবিহাৰ আৰু কোচ হাজো। নেক্সট, নৰনাৰায়ণৰ ৰাজত্ব কালত ভাৰত বুৰঞ্জীৰ অতিকৈ গুৰুত্বপূৰ্ণ। তেওঁক অসমৰ কি আখ্যা দিয়া হৈছিল? উত্তৰ বিক্ৰমাদিত্য। নৰনাৰায়ণৰ ৰাজত্ব কালত কেইগৰাকীমান প্ৰতিষ্ঠিত কবি আৰু সাহিত্যিক কোন কোন আছিল? উত্তৰ অনন্ত কন্দলী, শংকৰদেৱ, মাধৱদেৱ আৰু ৰাম সৰস্বতী। নেক্সট, 1206 চনত কোনগৰাকী কামৰূপ ৰজাৰ শাসনকালত মুছলমানসকলে কামৰূপ ৰাজ্য আক্ৰমণ কৰিছিল? উত্তৰ ৰজা পৃথুৰ ৰাজত্ব কালত। নেক্সট, ৰজা পৃথুৰ মৃত্যু কিমান চনত হৈছিল? উত্তৰ 1228 চনত। নেক্সট, কমতা ৰাজ্যৰ আয়ুসকাল কিমান আছিল? উত্তৰ 250 বছৰ। নেক্সট, কোনগৰাকী কমতা ৰজাক শ্ৰেষ্ঠ ৰজাৰ আখ্যা দিয়া হৈছিল? উত্তৰ দুৰ্লভ নাৰায়ণৰ। নেক্সট, দুৰ্লভ নাৰায়ণৰ শাসনকাল কেতিয়া আছিল? উত্তৰ 1330 পৰা 1350 চনলৈকে। নেক্সট, কমতা ৰাজ্যৰ শেষ ৰজাগৰাকীৰ নাম কি আছিল? উত্তৰ ইন্দ্ৰনাৰায়ণ। নেক্সট, ইন্দ্ৰনাৰায়ণক কোনে হত্যা কৰিছিল? উত্তৰ আৰিমত্ত ৰজাই। নেক্সট, আৰিমত্তৰ গৰাকী ৰজাৰ নাম কি আছিল? উত্তৰ মৃগাংক। নেক্সট, মৃগাংকৰ মৃত্যুৰ পিছত কমতা ৰাজ্য কোনে দখল কৰিছিল? উত্তৰ খেন নামৰ এজন লোকে। নেক্সট, কমতাপুৰ দখল কৰি খেনে তাত কি বংশ প্ৰতিষ্ঠা কৰিছিল? উত্তৰ খেন বংশ। নেক্সট, খেন বংশ কিমান চনত প্ৰতিষ্ঠা কৰিছিল? উত্তৰ 1440 চনত। নেক্সট, খেন বংশ প্ৰতিষ্ঠা কৰা ব্যক্তিজনৰ প্ৰকৃত নাম কি আছিল? উত্তৰ নীলধ্বজ খেন। নেক্সট, কিমান চনত কমতা ৰাজ্যত কোচ ৰাজ্য প্ৰতিষ্ঠা কৰা হৈছিল? উত্তৰ 1515 চনত। নেক্সট, কিমান চনত কছাৰী ৰাজ্যৰ সূচনা হৈছিল? উত্তৰ 13 শতিকাৰ আগভাগত। নেক্সট, কিমান চনত কছাৰী ৰাজ্যৰ অন্ত পৰিছিল? উত্তৰ
30 চনত নেক্সট পুৰণি হিড়িম্বাপুৰ বৰ্তমান কি নামেৰে পৰিচিত উত্তৰ ডিমাপুৰ নেক্সট কছাৰীৰ অন্তিম গৰাকী ৰজাৰ নাম কি আছিল উত্তৰ গোবিন্দ চন্দ্ৰ নেক্সট কছাৰী আৰু আহোমসকলৰ অন্তিম যুদ্ধখন কিমান চনত হৈছিল উত্তৰ 1803 চনত নেক্সট জয়ন্তীসকলৰ শেষৰজন ৰজাৰ নাম কি আছিল উত্তৰ বিজয় নাৰায়ণ নেক্সট আহোমসকলে অসমত কিমান চনৰ পৰা কিমান চনলৈকে শাসন কৰিছিল উত্তৰ 1228 চনৰ পৰা 1824 চনলৈকে নেক্সট আহোমসকলে অসমত কিমান বছৰ ৰাজত্ব কৰিছিল উত্তৰ 600 বছৰ নেক্সট আহোম শাসন প্ৰতিষ্ঠা কৰা চুকাফা কোন বংশৰ লোক আছিল উত্তৰ হান বংশ নেক্সট চুকাফাই কিমান চনত অসমত আহোম সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল উত্তৰ 1228 চনত নেক্সট কিমান চনত চুকাফাৰ মৃত্যু হৈছিল উত্তৰ 1268 চনত নেক্সট চুকাফাই কিমান বছৰ অসমত শাসন কৰিছিল উত্তৰ 40 বছৰ নেক্সট কিমান চনত চুকাফাই চৰাইদেউত প্ৰথম আহোম ৰাজধানী স্থাপন কৰিছিল উত্তৰ 1253 চনত নেক্সট কোনজন আহোম ৰজাক বামুণী কোঁৱৰ বুলি জনা যায় উত্তৰ চুডাংফা নেক্সট শিঙৰিঘৰত উঠা প্ৰথা কোনজন আহোম ৰজাৰ দিনত আৰম্ভ হৈছিল উত্তৰ চুডাংফা নেক্সট দিহিং নদী পাৰৰ বকতাত ৰাজধানী পতা আহোম ৰজাজনৰ নাম কি আছিল উত্তৰ চুহুংমুং নেক্সট কোনজন আহোম ৰজাক দিহিঙীয়া ৰজা বুলি জনা গৈছিল উত্তৰ স্বৰ্গদেউ চুহুংমুঙক নেক্সট কোনজন আহোম ৰজাই বৰপাত্ৰ গোহাঁই পদটো সৃষ্টি কৰিছিল উত্তৰ স্বৰ্গদেউ চুহুংমুং বা দিহিঙীয়া ৰজাই নেক্সট মূলা গাভৰু কাৰ পত্নী আছিল উত্তৰ আহোম সেনাপতি ফ্ৰাচেংমুং বৰপাত্ৰ গোহাঁইৰ পত্নী আছিল নেক্সট কোনগৰাকী আহোম নাৰীয়ে মুছলমান সেনাপতি তুবকৰ বিৰুদ্ধে যুদ্ধ কৰিছিল উত্তৰ মূলা গাভৰুৱে কোনজন আহোম ৰজাক অসমৰ নেপোলিয়ন বুলি কোৱা হৈছিল উত্তৰ স্বৰ্গদেউ চুহুংমুং বা দিহিঙীয়া ৰজাক নেক্সট কোনজন আহোম ৰজাই গড়গাঁৱত স্থায়ী ৰাজধানী স্থাপন কৰিছিল উত্তৰ স্বৰ্গদেউ চুকলেংমুঙে নেক্সট নগাহালি কোনজন আহোম ৰজাই বন্ধাইছিল উত্তৰ স্বৰ্গদেউ চুকলেংমুঙে নেক্সট অসমত দুৰ্গা পূজাত মূৰ্তিৰ প্ৰচলন কোনজন আহোম ৰজাৰ দিনৰ পৰা আৰম্ভ হৈছিল উত্তৰ খুৰা ৰজাৰ দিনৰ পৰা আহোম ৰজা খুৰা ৰজাই কিমান বছৰ ৰাজত্ব কৰিছিল উত্তৰ 50 বছৰ নেক্সট কোনজন আহোম ৰজাই বৰফুকন আৰু বৰবৰুৱা পদ দুটা সৃষ্টি কৰিছিল উত্তৰ প্ৰতাপসিংহই নেক্সট প্ৰচাৰ প্ৰথাৰ প্ৰচলন কোনজন আহোম ৰজাই কৰিছিল উত্তৰ প্ৰতাপসিংহই নেক্সট চুটামলা নামৰ আহোম ৰজাজনে সিংহাসনত উঠি কি নাম লৈছিল উত্তৰ জয়ধ্বজ সিংহ নেক্সট কোনজন আহোম ৰজাক ভগনীয়া ৰজা বুলি জনা গৈছিল উত্তৰ জয়ধ্বজ সিংহ নেক্সট মিজুমলাৰ অসম আক্ৰমণৰ সময়ত আহোম ৰজা কোন আছিল উত্তৰ জয়ধ্বজ সিংহ নেক্সট কোনজন ৰজাৰ দিনত শৰাইঘাটৰ যুদ্ধ হৈছিল উত্তৰ উদয়াদিত্য সিংহ নেক্সট কিমান চনত শৰাইঘাটৰ যুদ্ধ হৈছিল উত্তৰ 1671 চনত নেক্সট শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোমৰ সেনাপতি কোন আছিল উত্তৰ লাচিত বৰফুকন নেক্সট গদাধৰ সিংহৰ পূৰ্বৰ নাম কি আছিল উত্তৰ গদাপাণি নেক্সট জয়মতী কুঁৱৰী কাৰ পত্নী আছিল উত্তৰ গদাপাণি বা গদাধৰ সিংহৰ কাৰ দিনত উমানন্দ মন্দিৰ নিৰ্মাণ কৰা হৈছিল উত্তৰ গদাধৰ সিংহৰ দিনত নেক্সট কিমান চনত গদাধৰ সিংহৰ মৃত্যু হৈছিল উত্তৰ 1696 চনত নেক্সট ধুধৰালি নিৰ্মাণ
কোন আহোম ৰজাৰ দিনত হৈছিল উত্তৰ গদাধৰ সিংহৰ দিনত নেক্সট গদাধৰ সিংহৰ পুত্ৰ দুজনৰ নাম কি আছিল উত্তৰ লাই আৰু লেচা